তা বাংকাৰ বাষ্টাৰ বোমাৰ আঘাতত ধূলিসাৎ হ'ল ইৰাণৰ সৰ্বোচ্চ নেতাৰ বাসভৱন। ইৰাণে হৰমিজ প্ৰণালী বন্ধ কৰাৰ পৰিণাম। যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা। আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি নিহত হোৱাৰ পাছত যুদ্ধই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা। আব্ৰাহাম লিংকন যুঁজাৰু জাহাজত ইৰাণৰ বেলিষ্টিক। ভাৰতৰ দাবী মজুত আছে 10 দিনৰ তেল। ইতিহাস হ'ল দীৰ্ঘৰ্ষ খামেনি। ইৰাণত 30 বছৰ নেতৃত্ব দিয়া ইছলামিক শাসকগৰাকীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী, ইৰাণী সেনাৰ মুৰব্বী, ৰিভলিউচনেৰী গাৰ্ডছৰ মুৰব্বী, কেইবাজনো জ্যেষ্ঠ কমাণ্ডাৰ, সৰ্বোচ্চ নেতাজনৰ কন্যা, জোৱায়েক, নাতিনীও আক্ৰমণত নিহত। আমেৰিকাৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় দি থকা আন এজন নেতাক হেৰুৱালে মধ্যপ্ৰাচ্যত। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানত নিহত হয় ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে আমেৰিকাৰ সমৰ্থনত কালি কৰা আক্ৰমণত খামেনিৰ লগতে ইৰাণী সেনাৰ চিফ অৱ ষ্টাফ আব্দুল ৰহিম মৌছবী আৰু প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল আজিজ নাছুৰজায়ে নিহত হয়। ইৰাণত এদিনত 1200 বোমাৰ বৰ্ষণ, 2 শতাধিক লোকৰ মৃত্যু। বিস্ফোৰণৰ অবিৰাম শব্দ। খামেনিৰ স্থলাভিষিক্ত হ'ল আয়াতুল্লাহ আৰাফী। আমেৰিকা ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰাণৰ দীৰ্ঘ সময়ৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পাছত দেশখনে ইয়াৰ অন্তৰ্বৰ্তী সৰ্বোচ্চ। ইৰাণত এদিনত 1200 বোমাৰ বৰ্ষণ, 2 শতাধিক লোকৰ মৃত্যু। বিস্ফোৰণৰ অবিৰাম শব্দধুমাই চানিছে সমগ্ৰ মধ্যপ্ৰাচ্য। ইৰাণৰ বিদ্যালয়ত নিহত শিশু কন্যাৰ সংখ্যা লৈ বৃদ্ধি। ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ মাজত আজি দ্বিতীয় দিনৰ বাবে প্ৰচণ্ড যুদ্ধ অব্যাহত থাকে। যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ, ড্ৰোনৰ প্ৰচণ্ড গৰ্জনত সমগ্ৰ মধ্যপ্ৰাচ্যত কঁপনিৰ সৃষ্টি হয়। আজি দ্বিতীয় দিন পশ্চিম এছিয়াৰ কেইবাখনো দেশত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনাৰ লগতে ব্যাপক হাৰত ধ্বংসলীলা আৰু চৌদিশে ধোঁৱাৰ কুণ্ডলী দেখা পোৱা যায়। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে IDF প্ৰকাশ কৰা মতে তেওঁলোকে আমেৰিকাৰ সৈতে মিলি যোৱা এটা দিনত ইৰাণত তাতকৈ অধিক বোমা বৰ্ষণ কৰে। যুঁজাৰু বিমানে কৰা বোমা বৰ্ষণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিকে ধৰি ভালেমান লোক নিহত হয়। IDF-এ প্ৰকাশ কৰা মতে তেওঁলোকে ইৰাণৰ যুদ্ধক লৈ দ্বিধাবিভক্ত বিশ্ব। নেৰ হত্যা। ট্ৰাম্পৰ ধমকি, আক্ৰমণ বন্ধ নকৰিলে পৰিণাম ভুগিব ইৰাণে। ইৰাণৰ ক্ষেপণাস্ত্ৰ ড্ৰোন আক্ৰমণত ডুবাই, আবু ধাবি, দোহা, মানামৰ দৰে পশ্চিম এছিয়াৰ বিখ্যাত মহানগৰত হাহাকাৰ। বুৰ্জ খালিফাতো আক্ৰমণ, আমেৰিকাৰ টা সামৰিক ঘাটি, ইজৰাইলৰ চহৰ লক্ষ্য, ইৰাণী সেনাৰ জাহাজতো আঘাত। খামেনি হত্যাৰ প্ৰতিবাদত উত্তাল পাকিস্তান। কৰাচীৰ মাৰ্কিন বাণিজ্যিক দূতাবাসত আক্ৰমণ, অগ্নিসংযোগ। আমেৰিকাৰ সৈন্যৰ গুলীত নিহত জন্ম প্ৰতিবাদকাৰী। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে ইজৰাইল আমেৰিকাৰ আক্ৰমণত নিহত হোৱাৰ পাছত ইৰাণকে ধৰি কেইবাখনো দেশত তীব্ৰ প্ৰতিবাদে গা কৰি উঠে। ইয়াৰ ভিতৰত পাকিস্তানত প্ৰতিবাদে অধিক উগ্ৰ ৰূপ ধাৰণ কৰে। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ, কৰাচী আৰু লাহোৰত পৰিস্থিতি নিয়ন্ত্ৰণত। আব্ৰাহাম লিংকন যুঁজাৰু জাহাজত ইৰাণৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আঘাত। তেহৰান, 1 মাৰ্চ। সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিক হত্যা কৰাৰ পাছত ইৰাণী সেনাই আজি দ্বিতীয় দিনা প্ৰচণ্ড আক্ৰমণেৰে মধ্যপ্ৰাচ্য ধুৱালিকিৱলি কৰি তোলে। ইৰাণে আজি পাৰস্য উপসাগৰত থকা আমেৰিকাৰ যুঁজাৰু বিমান বাহক আক্ৰমণ বন্ধ নকৰিলে। হাৰত বৃদ্ধি পোৱা দেখা গৈছে। ইৰাণে আমেৰিকা আৰু ইয়াৰ সহযোগী দেশবোৰত প্ৰচণ্ড আক্ৰমণেৰে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ লৈছে। ইৰাণী সেনাৰ মতে তেওঁলোকে এতিয়াও নিজৰ শক্তিশালী ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা নাই। ইৰাণী ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে খামেনিৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে অতি প্ৰচণ্ডভাৱে আক্ৰমণ কৰিব। IRGCৰ এই ভাবুকিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।
ট্ৰাম্পে আজি ইৰাণত চূড়ান্তভাৱে সকীয়াই দি কয় যে যদি ইজৰাইলত আক্ৰমণ কৰা হয় তেতিয়া ইৰাণে অতি শক্তিশালী আক্ৰমণৰ সন্মুখীন হ'ব। ট্ৰাম্পে ইৰাণত ধমকি দি কয় যে তেহৰাণত এনেধৰণেৰে আক্ৰমণ কৰা হ'ব যিটো পূৰ্বতে দেখা পোৱা নাই। ট্ৰাম্পে কয় ইৰাণে এতিয়া কৈছে যে তেওঁলোকে আজি অতি প্ৰচণ্ড আক্ৰমণ কৰিব যিটো পূৰ্বতে দেখা পোৱা নগৈছিল, কিন্তু তেওঁলোকে সেইটো নকৰাটো ভাল হ'ব কিয়নো আমি তেওঁলোকৰ ওপৰত এনেকুৱা শক্তিৰে আক্ৰমণ কৰিম যিটো পূৰ্বতে দেখা পোৱা নাই। ট্ৰাম্পে IRGCক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই কয় যে এতিয়াই আত্মসমৰ্পণ কৰিলে ক্ষমা কৰা হ'ব পাৰে, পাছত কিন্তু চৰম শাস্তি দিয়া হ'ব। তেওঁ লগতে কয় যে এই আক্ৰমণৰ প্ৰধান উদ্দেশ্য হ'ল আমেৰিকাৰ জনসাধাৰণৰ সুৰক্ষা আৰু ইয়াৰ লগতে ভাবুকি হ্ৰাস কৰা। IRGয়ে এই বুলি ধমকি দিয়ে যে খামেনেইৰ হত্যাকাৰীক আমেৰিকা আৰু ইজৰাইল শাস্তি দিয়াৰ বাবে ইৰাণে ইতিহাসৰ আটাইতকৈ ভয়ানক আক্ৰমণ কৰিব। ইফালে খামেনেইক হত্যা কৰাৰ আক্ৰমণটোক সমৰ্থন জনাই হোৱাইট হাউছে এটা বিবৃতিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই সিদ্ধান্তক সমৰ্থন জনায়। ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াই কয় যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ক্ষেপণাস্ত্ৰই সৃষ্টি কৰা ভাবুকিৰ মোকাবিলা কৰাৰ বাবে ইয়াৰ আন কোনো বিকল্প নাছিল। তেওঁ কয় যে আমেৰিকাই এপিকিউৰো নাম দিয়া এই অভিযানত প্ৰত্যুত্তৰমূলক নাছিল, ই এক পূৰ্ব পৰিকল্পিত আৰু প্ৰতিৰক্ষামূলক অভিযানহে। তেওঁ লগতে কয় যে অঞ্চলটোত আমেৰিকাৰ সেনাক পৰম্পৰাগত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ মৌনভাৱে আমেৰিকাৰ সেনাক সন্মুখীন হ'বলৈ দিব নোৱাৰি বুলি ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লৈছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ দৃঢ়বিভক্ত বিশ্ব। খামেনেইৰ হত্যাত গৰিহণা চীনৰ আছে। আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰাণৰ যুদ্ধখন গভীৰ হৈ পৰাৰ লগে লগে বিশ্বৰ দেশসমূহৰ মাজত কূটনৈতিক বিভাজন স্পষ্ট হৈ পৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ পাছত বিশ্বৰ বিভিন্ন দেশে নিজৰ নিজৰ কূটনৈতিক স্থিতি আনন্দিত। কানাডাস বহু ৰাষ্ট্ৰ ভাৰতৰ নিৰপেক্ষ স্থিতি। আজি ইউৰোপীয় ইউনিয়নৰ বৈঠক। ট্ৰাম্পৰ ধমকি আক্ৰমণ বন্ধ নকৰিলে পৰিণাম ভুগিব ইৰাণে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত নিহত হোৱাৰ পাছত সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ উন্মাদনা অধিক যুদ্ধৰ বাবে পেট্ৰল কৰিছে সমগ্ৰ বিশ্বই। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব খাৰুৱা তেলৰ বজাৰত। যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ ইৰাণে হৰমুজ প্ৰালী বন্ধ কৰি দিয়াৰ ফলত খাৰুৱা তেলৰ যোগানত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। হৰমুজ প্ৰালীয়েদি বিশ্বৰ মুঠ খাৰুৱা তেলৰ পাৰ হয়। আনহাতে ভাৰতৰ মুঠ চাহিদাৰ খাৰুৱা তেল এই পথেৰে আহে। ইৰাণে হৰমুজ প্ৰালী বন্ধ কৰাৰ লগে লগে খাৰুৱা তেলৰ যোগানো হ্ৰাস পাব আৰু বিশ্বৰ খাৰুৱা তেল উৎপাদন কৰা দেশবোৰে উৎপাদন হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ব্ৰটন খাৰুৱা তেলৰ দাম প্ৰতি বেৰেল বৰ্তমানৰ $70 পৰা $120 বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি লিটাৰত $10 পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে ভাৰতৰ বজাৰত সোণ আৰু ৰূপৰ দামো বৃহৎ হাৰত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰাজধানী দিল্লীত পেট্ৰল বৰ্তমান প্ৰতি লিটাৰত $95 আৰু ডিজেল প্ৰতি লিটাৰত $88 দৰত বিক্ৰী কৰি থকা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পালে দিল্লীৰ প্ৰতি লিটাৰ পেট্ৰল $105 আৰু ডিজেলৰ দাম $96 বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰালৈ মধ্য অসমৰ ৰাইজৰ বিপুল সঁহাৰি। জাগিৰোডৰ নিজা বাতৰি দিওঁতা আৰু মৰিগাঁৱৰ নিজা সংবাদদাতা 1 মাৰ্চৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই আজি জাগিৰোডত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। কালি এডমালথিল অহা 5 বছৰত 4 গুণ বেছি কাম কৰিম মুখ্যমন্ত্ৰী ড শৰ্মা।
মৰিগাঁৱত জন্ম আশীৰ্বাদ যাত্ৰাত অথন্তৰ। মুখ্যমন্ত্ৰীৰ সন্মুখতে বিধায়ক ৰমাকান্ত দেউৰী মৃতাবাদ ধনী। ৰাজ্যিক বিজেপিৰ নেতৃত্বত উলিওৱা জন্ম আশীৰ্বাদ যাত্ৰাৰ উখল-মাখল পৰিৱেশৰ মাজতে আজি এক অথন্তৰ ঘটে মৰিগাঁও বিধানসভা। বিহুবৰৰ শিলৰ খনিত নগা ব্যৱসায় মাফুদাৰাজ। মহিলাৰ ৰহস্যজনক মৃত্যুৰ অনুসন্ধানত তোলা ফটো মোহাৰিবলৈ বাধ্য কৰিলে সাংবাদিকক। শিৱসাগৰ জিলাৰ অধীনত নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগৰ অসমনগালেণ্ডৰ সীমান্তৱৰ্তী বিহুবৰ ঔগুৰিজানত ২৮ ফেব্ৰুৱাৰীত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ হোৱা ঘটনাৰ অনুসন্ধানত যোৱা আজিৰ পৰা ঐতিহাসিক দৌল মহোৎসৱ। হোলী গীতৰ মূৰ্ছনাত মুখৰ বৰপেটা। বিৰাজ বাদনক বৰ্ণিল বসন্ত সত্ৰৰ সৌৰভ, নকুল দাসক বৰ্ণিল বসন্ত সংস্কৃতি সাধক, প্ৰমথৰঞ্জন দাসক বৰ্ণিল বসন্ত হুলুপ্ৰাণ বঁটা প্ৰদান। বৰপেটা বিশেষ সংবাদদাতা ১ মাৰ্চত ভক্তি আৰু আনন্দৰ সমাহাৰ। দৌল উৎসৱলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী। আধ্যাত্মিকতা, কৃষ্ণ প্ৰেম আৰু কৃষ্ণ বন্দনাৰে সুপ্ত দৌল মহোৎসৱ কাইলৈৰ পৰা ৫ দিনীয়াকৈ পালন কৰা হ'ব সত্ৰনগৰী বৰপেটা। বৰপেটাৰ প্ৰাণৰ উৎসৱ তথা বৰপেটাৰ জনজীৱনৰ আয়ুসৰেখা স্বৰূপ দৌল মহোৎসৱৰ প্ৰাক্ষণত হোলী গীতৰ সুৰৰ মূৰ্ছনাৰে আজি মুখৰ হৈ পৰে সত্ৰনগৰী বৰপেটাৰ আকাশতা। বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে বৰপেটা আৰু ভিন্ন প্ৰান্তৰ পৰা অহা অখিল গগৈৰ দাবী, কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব। ৩ সমষ্টিত মিলা নাই অংক। কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা ১০০% হ'ব। আজি নিশাৰ ভিতৰত দুয়োটা দলৰ মিত্ৰতা চূড়ান্ত হ'ব। যদি নহয় তেনেহ'লে ৰাইজৰ দলে কি কৰিব সেয়া কাইলৈ ঘোষণা কৰা হ'ব। আজি এই মন্তব্য কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহৰ মিত্ৰতাৰ বিষয়টো এতিয়াও চূড়ান্ত নোহোৱা আৰু ৰাইজৰ দল এই মিত্ৰতাত অন্তৰ্ভুক্ত হোৱা বিষয়ত এতিয়াও নিশ্চিত নোহোৱাত আজি অখিল গগৈয়ে প্ৰকাশ কৰে যে মিত্ৰতাৰ বিষয়টো আজি মাজনিশাৰ ভিতৰত স্পষ্ট হ'ব। তেওঁ কয় যে কংগ্ৰেছৰ সৈতে ১০০% ধনাত্মক আলোচনা চলি আছে আৰু সেই অনুসৰি ফলাফলো ধনাত্মক হ'ব। আজি নিশা ১২ বজাৰ ভিতৰত মিত্ৰতা সম্পৰ্কীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হ'ব বুলিও উল্লেখ কৰি বিধায়কজনে ফলাফল ধনাত্মক বা ঋণাত্মক যিয়েই নহওক কাইলৈ ৰাজহুৱা কৰিব বুলি কয়। মিত্ৰতাৰ বিষয়ত সম্পূৰ্ণ মুকলিকৈ কথা পাতি থকা বুলিও অখিল গগৈয়ে কয়। প্ৰণিধানযোগ্য যে অসম জাতীয় পৰিষদৰ লগতে বাওঁ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতো এতিয়ালৈকে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হোৱা নাই। দুয়োদলৰ মাজত মিত্ৰতাৰ মূল অন্তৰায় হৈ পৰিছে সমষ্টিকেন্দ্ৰিক। ৰাইজৰ দলে দাবী কৰা সমষ্টি এৰি দিবলৈ কমৰেডছ মান্তি নোহোৱাৰে লগতে মূল মতানৈক্যৰ সৃষ্টি হৈছে নাওবৈচা সমষ্টিক লৈ। সমষ্টিটো কংগ্ৰেছ বা ৰাইজৰ দল কোনেও এৰি দিবলৈ সন্মত হোৱা নাই। কংগ্ৰেছ দলে নাওবৈচা সমষ্টিৰ সলনি ৰাইজৰ দলক ৰমান দি সমষ্টি এৰি দিবলৈ বিচাৰিছে। কিন্তু ৰাইজৰ দলক ৰমান দি নালাগে। আনহাতে ৰাইজৰ দলক কংগ্ৰেছ দলে তেজপুৰ সমষ্টি এৰি দিছে। কিন্তু ৰাইজৰ দলক তেজপুৰৰ সলনি বৰচলাহে লাগে। প্ৰণিধানযোগ্য যে নাওবৈচাত অখিল গগৈয়ে হৰিকান্ত দাসক টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ বিপৰীতে সমষ্টিত কমৰেডছ দলে ড জয়প্ৰকাশ দাসক টিকট দিবলৈ সাজু হৈছে। একেদৰে বৰচলাত কংগ্ৰেছ দলৰ মূল টিকট প্ৰত্যাশী দলৰ জ্যেষ্ঠ নেতা ৰূপুন বৰা। কিন্তু সমষ্টিত ৰাইজৰ দলে অলোক নাথক টিকট দিবলৈ বিচাৰিছে। এই সমষ্টিকেইটাৰ উপৰি ধুম সমষ্টিত দুয়োপক্ষৰ মতৰ অমিল হৈ আছে। সমষ্টিত দুয়োদলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে। কিন্তু অখিল গগৈ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। সেয়ে অখিল গগৈ আজি নিশা ১২ বজালৈকে কমৰেডছ দলক সময়সীমা বান্ধি দিয়ে।
কাইলৈ তেওঁ এই সন্দৰ্ভত মন্তব্য দিব বুলি প্ৰকাশ কৰে। অৱশ্যে অখিল গগৈ এতিয়াও মিত্ৰতাৰ আশা এৰি দিয়া নাই। সেয়ে আজি নিশাৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশা কৰিছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলক ইতিমধ্যে কংগ্ৰেছ প্ৰস্তাৱ দিয়া হ'ল বুলি স্পষ্ট কৰি ৰাইজৰ দলৰ প্ৰক্ৰিয়াৰ বাবে অপেক্ষা কৰা বুলিহে মন্তব্য কৰিছে। কংগ্ৰেছো মিত্ৰতাৰ পক্ষত বুলি তেওঁ কয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দুয়োদলৰ মিত্ৰতা হোৱাৰ যথেষ্ট সম্ভাৱনা থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে দুই-এটা বিষয়ত মতানৈক্য আছে। আলোচনা ডিব্ৰুগড় কানুন আইন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইংৰাজী পৰিৱৰ্তন কৰা ১৫০০তকৈ অধিক আইন বাতিল কৰা হৈছে। যুৱ প্ৰজন্মৰ সবলীকৰণ দক্ষতা বৃদ্ধিত চৰকাৰে অগ্ৰাধিকাৰ দিছে। দ্য ডায়মণ্ড জুবিলি ছভিনিৰ ODA JKI ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানুন আইন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰাৰ সময়ৰ পৰাই অসমত আইন শিক্ষা প্ৰসাৰৰ দিশত সবল ভূমিকা পালন কৰি অহা মহাবিদ্যালয়খনৰ বিহপুৰীয়াত জন্ম আশীৰ্বাদ যাত্ৰাত আজি মুখ্যমন্ত্ৰী ভোগপুৰৰ পৰা নাৰায়ণপুৰলৈকে ২০০০ৰো অধিক ই-ৰিক্সা বাইকৰ ৰেলী। কাইলৈ বিহপুৰীয়া সমষ্টিৰ মাজেৰে বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। এই লৈ আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড অমৃত কুমাৰ গৌৰৱ গগৈৰ নেতৃত্বত সমৰ্থক কৰ্মীৰ অংশগ্ৰহণ। নাহৰকটীয়াত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা। ৰাইজৰে পোনপটীয়া মতবিনিময়। ডিব্ৰুগড় ষ্টাফ ৰূপৰাৰ ১ মাৰ্চ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক তৎপৰতা প্ৰদৰ্শন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সময় পৰিৱৰ্তনৰ যাত্ৰাৰ নেতৃত্ব দিয়ে। হাতত দলীয় পতাকা আৰু আকাশতাহ কপাই তোলা শ্লোগানৰ মাজত শ কংগ্ৰেছ সমৰ্থক। ৰাজপথত গৰু সৰবৰাহকাৰী বাহনৰ পৰা ধন সংগ্ৰহ। শিৱসাগৰ আৰক্ষীৰ জালত ৪ যুৱক। উজনিত চোৰাং গৰু সৰবৰাহ অব্যাহত থকাৰ সমান্তৰালকৈ এতিয়া এই গৰু সৰবৰাহকাৰী বাহনসমূহ একাংশ যুৱকৰ আদৰ উৎস হৈ পৰিছে। উজনিৰ শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় উপপথত একাংশ যুৱকে সন্ত্ৰাসৰ সৃষ্টি কৰি ৫৯গৰাকী লোকৰ ঘৰত অন্তিমবাৰৰ বাবে জৰুপ বন বিভাগৰ। মেৰাপানীৰ নেঘেৰিবোলত চলিব উচ্ছেদ। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমনগালেণ্ড সীমান্তৰ মেৰাপানীৰ নেঘেৰিবোলত সন্দেহজনক লোকৰ ঘৰত পুনৰ উচ্ছেদ চলোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা মেৰাপানী নেঘেৰিবোলৰ ঘৰ সন্দেহজনক লোকৰ ঘৰত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আজি অন্তিমবাৰৰ বাবে জৰীপৰ কাম সম্পন্ন কৰে। বৰ্তমানলৈকে প্ৰশাসনৰ লোকে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই যদিও নিৰ্বাচনৰ পূৰ্বে খুব কম সময়ৰ ভিতৰতে ঘৰত প্ৰশাসনৰ বিলজাৰ চলোৱা সম্ভাৱনা প্ৰবল। সোণাপুৰত জুবিন গাৰ্গৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন। ক্ষেত্ৰী নিজা বাতৰি দিওঁতা ১ মাৰ্চ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰস্থিত সাহিত্য সভাৰ চৌহদত আজি ইয়াৰ আমঠি জুবিন গাৰ্গৰ ১০ ফুট উচ্চতাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। কামৰূপৰ ভুমুলাহাটীত গছ কটাক লৈ উত্তেজনা। প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে থানাত এজাহাৰ। কামৰূপৰ ভুমুলাহাটীত গছ কটাক লৈ উত্তেজনা। প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে থানাত এজাহাৰ। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ভুমুলাহাটী চৰকাৰী ভূমিৰ গছ কটাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চৰকাৰী চিকিৎসালয়ৰ ভূমি দখলৰ অপচেষ্টাত লিপ্ত থকাৰ অভিযোগী উত্থাপিত হৈছে এগৰাকী প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে।
ভুৱনেশ্বৰ বৰুৱা দাঁতাবে আয়ুৰ্বেদিক চৰকাৰী চিকিৎসালয়ত বহু গছ কাটি স্থানীয় ৰাইজক মুক্ত কৰে প্ৰাক্তন অধ্যক্ষগৰাকী। চলি আছে স্বদেশী মেলা। উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত আয়োজিত স্বদেশী মাৰ্ঘেৰিটা মহোৎসৱ 2026 আৰম্ভ। অভিনন্দন গ্ৰন্থ উন্মোচন। বৰুণ বৰা মাৰ্ঘেৰিটা মহিদান বঁটা প্ৰদান। মহোৎসৱো জয়ন্তী ৰাহু হৈ সাহিত্য, শিক্ষা, সংস্কৃতি আৰু সাংবাদিকতাৰ বহুমুখী ঐতিহ্য বহন কৰা মাৰ্ঘেৰিটাৰ সামাজিক সাংস্কৃতিক ইতিহাসত শেহতীয়াকৈ এক গৌৰৱময় অধ্যায় সংযোজিত হ'ল। মাৰ্ঘেৰিটা মহোৎসৱ আৰু 2002 চনত প্ৰতিষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ৰূপালী জয়ন্তীৰ শুভ আৰম্ভণিৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ বৰুণ বৰাক মাৰ্ঘেৰিটা মহিদান বঁটা প্ৰদান কৰা হয়। বৰ্ষিদান সাহিত্য সাধক বৰুণ বৰাৰ 88 সংখ্যক জন্মদিন উপলক্ষে আয়োজিত এই গৌৰৱময় অনুষ্ঠানত তেখেতৰ বহু দশকজোৰা সাহিত্য সাধনা, শিক্ষক ক্ষেত্ৰলৈ আগবঢ়োৱা নিৰন্তৰ সেৱা আৰু অসমীয়া ভাষা সংস্কৃতিৰ বিকাশত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। এই উপলক্ষে অভিনন্দন গ্ৰন্থ অভিদৰ্শন আনুষ্ঠানিক উন্মোচন কৰা হয়। উন্মোচন কৰে স্বয়ং বৰুণ বৰাই। গীত,
সুৰত তেওঁ লোকজীৱনৰ সঁচা গন্ধ সংৰক্ষণ কৰাৰ লগতে শিক্ষক হিচাপে প্ৰজন্মৰ পাছত প্ৰজন্মক পাঠ্যজ্ঞানৰ সৈতে শদিয়াত পাইপ যোগে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভ। প্ৰথম পৰ্যায়ত 1000 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য। কিয়া জিলা সমজিলা প্ৰশাসন ঢোকাৰ আইন আৰু শদিয়া নিজা প্ৰতিবেয়ক 1 মাৰ্চ শদিয়া সমজিলাৰ চপাখোৱাৰ নং উদয়নগৰত অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা চপাখোৱা নগৰত আজি পাইপ যোগে ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছ যোগান ধৰা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন হয়। প্ৰকল্পটো নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰে অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ কাছাৰত দীৰ্ঘবৃত্তই জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি ভঙাৰ প্ৰসংগ ডিফুত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ডিফু ষ্টাফ ৰূপৰাৰ 1 মাৰ্চ 24 ফেব্ৰুৱাৰীত বৰা উপত্যকাৰ কাছাৰৰ পালিপলত থকা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি অজ্ঞাত দীৰ্ঘবৃত্তই ভঙাৰ বিৰোধিতা কৰি আজি কাৰ্বি আংলং জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জিলা কংগ্ৰেছ কাৰ্যালয় সমীপত জিলা কংগ্ৰেছৰ সভাপতি ৰতন মুটিৰ নেতৃত্বত কেইবাহ কংগ্ৰেছীয়ে বিজেপিৰ মৃত্যুবাদ হিমন্ত বিশ্ব শৰ্মা মৃত্যুবাদ RSS মৃত্যুবাদ ধ্বনি দি পৰীক্ষা উত্তাল কৰি তোলে। জিলা কংগ্ৰেছৰ সভাপতি ৰতন মুটিয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশ স্বাধীন কৰাত এক ৰাছিয়াত শৈক্ষিক কৰ্মশালা গোৱালপাৰাৰ আছাদুৰ ৰহমান নিৰ্বাচিত। গোৱালপাৰাৰ আছাদুৰ ৰহমানে আন এক সফলতা লাভ কৰিছে। যোৱা 2024 চনত ৱৰ্ল্ড বুক ৰেকৰ্ডছৰ পাছত মস্কোত অনুষ্ঠিত হ'বলগীয়া 4দিনীয়া শিক্ষামূলক কৰ্মশালাত অগপৰ সমাৱেশলৈ অহাত এটা সৰ্বভাৰতীয় দলে ৰাইজক বাধা দিয়াৰ অভিযোগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। চেণ্ট্ৰেল গুৱাহাটীত স্পষ্ট অগপ বিজেপিৰ সম্ভাত মিত্ৰতাত থাকিলেও নেৰে সমষ্টি। গুৱাহাটী ষ্টাফ ৰূপৰাৰ 1 মাৰ্চ মিত্ৰতাত থাকিলেও সমষ্টিক কেন্দ্ৰ কৰি অগপ আৰু বিজেপিৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায় পোৱাৰ কথা উন্মেচিত হ'ল চেণ্ট্ৰেল গুৱাহাটী সমষ্টি। অসম গণ পৰিষদে সমষ্টিয়ে সংকল্প সমাৰোহ অনুষ্ঠিত কৰি আছে। আজি চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত আয়োজন কৰা হয় এই কাৰ্যসূচী। বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ প্ৰধান অংশীদাৰ অসম গণ পৰিষদ। আনহাতে প্ৰতিমাহে বেংক একাউণ্টত 1250 টকাৰ সাহায্য ভৰাই দিয়া অৰুণোদয় হ'ল এঘাট উঠিলৈ। অসম চুক্তিৰ 9 দফা কাৰ্যকৰী 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী। নগাঁৱত কোচৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। নগাঁও বিশেষ প্ৰতিবেয়ক 1 মাৰ্চ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক অসম চৰকাৰে বাৰে বাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু আন কেইবাটাও দাবীৰ সমৰ্থনত কালি মধ্য অসম কোচ প্ৰলোভন দি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনকেইটাৰ নেতৃত্বই নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ ব্যৱস্থা নকৰিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। 5 বছৰেও নিৰ্মাণ নহ'ল ব্যস্ত পথ বিপদসকীল যাতায়াত ৰাইজৰ। বজালীত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ। বজালী নিজা প্ৰতিবেয়ক 1 মাৰ্চ জৰাজীৰ্ণ পথৰ বাবে জিয়াতি ভুগি অহা বজালীৰ ভৱানীপুৰ সমষ্টিৰ এখন গাঁৱৰ ৰাইজে আজি স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে বজালীৰ পিঠিমাৰি চক বজাৰৰ পৰা ওদালগুৰি ভুলুকাগুৰি হৈ শিয়ালমাৰীলৈ যোৱা পথটো বছৰ ধৰি লেপেট কটা অসম হাস্যব্যংগ সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা। সময় পুৱা 10:00 বজাৰ পৰা। শিশু আমাক আৰু শিশু সৰবৰাহ শিশু পৰ্বাত বাও আৰ বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত দুৰ্নীতি। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া ঐক্য পোছাক যোগান ধৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। পঞ্চগ্ৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ ময়মতালি পৰিচালনা সমিতিৰ সভাপতিক ভাবুকি। অসম হাস্যব্যংগ সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লেপেটকটা চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।
কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি বিমল ৰাজখোৱাই। ইয়াৰ পাছতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰফুল্ল প্ৰাণ মহন্ত আৰু ৰীণু ৰাজখোৱাই। সভাপতিত্ব কৰা মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে সন্মিলনৰ মুখ্য সম্পাদক অনন্ত কৃষ্ণ মহন্তই। সভা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তথা ব্যংগ শ্ৰেণীকোটিত ড অসমী গগৈৰ দুখন গ্ৰন্থ উন্মোচন। অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব বিশিষ্ট লেখিকা ড অসমী গগৈৰ ৰচিত প্ৰবন্ধ সংকলন নৱপ্ৰজন্মক গঢ়াৰ আশাৰে আৰু গল্প সংকলন সীমান্তৰ ইপাৰে সিপাৰে শুভ উন্মোচন কৰা হয়। অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব বিশিষ্ট লেখিকা ড অসমী গগৈৰ ৰচিত প্ৰবন্ধ সংকলন নৱপ্ৰজন্মক গঢ়াৰ আশাৰে আৰু গল্প সংকলন সীমান্তৰ ইপাৰে সিপাৰে শুভ উন্মোচন কৰা হয়। সোমবাৰে লেখিকা সংস্থান অসম ৰমেশ চন্দ্ৰ বৰা আৰু লিচিমাই বৰান্যাসৰ যুটীয়া উদ্যোগত শ্ৰেণীকোটিত অৱস্থিত পশুপালন বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ন্যাসৰ সভাপতি মহেন্দ্ৰ ওৰাই। মংগলাচৰণ কৰে মঞ্জু গৌতমী। সঞ্জিত পাঠক আৰু তিলোত্তমা বৰুৱাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাত প্ৰবন্ধ সংকলন নৱপ্ৰজন্মক গঢ়াৰ আশাৰে উন্মোচন কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পূজাই প্ৰাক্তন উপাচাৰ্য ড অমলেন্দু চক্ৰৱৰ্তীয়ে কয়, বিদ্যালয় এখন প্ৰতিষ্ঠাৰ লগে লগে জেলৰ দুৱাৰ বন্ধ হৈ যায়। হৃদয়ৰ দুৱাৰ আমি খুলি ৰাখিব লাগে। এই শতিকাৰ ল'ৰা ছোৱালীক আমি আনন্দ কৰিবলৈ শিকাব লাগে। প্ৰেম, শ্ৰদ্ধা, স্নেহ, ভালপোৱা কি শৈশৱৰ পৰা ফুকাব লাগে। নৱপ্ৰজন্মক কৃত্ৰিম জগতৰ প্ৰতি ঠেলি লুব নালাগে। মাতৃভূমি মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে। গল্প সংকলন সীমান্তৰ ইপাৰে সিপাৰে উন্মোচন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীৰ প্ৰাক্তন উপাচাৰ্য তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড দীপক কুমাৰ শৰ্মাই কয়, গ্ৰন্থ উন্মোচনৰ দৰে ভাল কাম একো নাই। অসমী গগৈৰ দুখন গ্ৰন্থ একেলগে উন্মোচন কৰি আমাক আহ্লাদিত কৰিলে। দুখন গ্ৰন্থ বিদ্যায়তই সৃজনাত্মক। সকলো কৰ্মতকৈ শ্ৰেষ্ঠ সাহিত্য সাধনা। প্ৰতিগৰাকী মানুহৰ সক্ষমতা সকলোতে থাকে। জন্মসূত্ৰে মানুহৰ প্ৰতিভা কম বেছি থাকে। কঠোৰ পৰিশ্ৰম অনুশীলন কৰা লোকসকলৰ সদায় উন্নতি হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা ড ভূপেন হাজৰিকাৰ লগত তুলনা কৰিব নালাগে। সাংবাদিক লেখক দীপক শৰ্মাই আঁত ধৰা সভাত লেখিকা সংস্থান অসমৰ প্ৰাক্তন সভাপতি মৃদুলা শৰ্মা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় সম্পাদক ড সঞ্জীৱ কুমাৰ শৰ্মাই সন্মানীয় অতিথিৰ ভাষণত লেখিকা অসমী গগৈয়ে নতুন প্ৰজন্মক লৈ লিখা গ্ৰন্থখন এক মাইলৰ খুঁটি বুলি অভিহিত কৰে। প্ৰতিগৰাকী অভিভাৱক নৱপ্ৰজন্মই গ্ৰন্থখন ক্ৰয় কৰিব। লেখিকা ড অসমী গগৈয়ে আদৰণি ভাষণ দিয়া সভাত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মায়ো বক্তব্য প্ৰদান কৰে। সভাত ড প্ৰণীতা শৰ্মা বৰদলৈ, ড বৈজয়ন্তী গোস্বামীয়ে কবিতা পাঠ কৰে। লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগুম দুৰ্নীতি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগুম দুৰ্নীতিৰ বিসৰ্গত পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰন্দুৱাৰণৰ পৰা ক্ষেত্ৰীয় পথ সম্মণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়াভিযন্তাৰে মিলি বিভাগীয় ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত কোটি কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগুম দুৰ্নীতিৰ বিসৰ্গত পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰন্দুৱাৰণৰ পৰা ক্ষেত্ৰীয় পথ সম্মণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়াভিযন্তাৰে মিলি বিভাগীয় ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত কোটি কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে। এই ক্ষেত্ৰত তেজপুৰৰ মিলনপুৰ কমাৰী চুবুৰীৰ পৰা খোলাকুটি সংযোগী পথ নিৰ্মাণ কৰাৰ নামত চৰম দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে।
আনহাতে লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ অভিযন্তাই সংঘটিত কৰা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ। অভিযোগ মতে চিমেণ্ট আৰু বালিৰ ওপৰত কোনো ব্লেক টপিং নকৰাকৈ পথ নিৰ্মাণ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰা ৰাইজ ওলাই আহি এই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতে কাম বন্ধ কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে মিলনপুৰ কমাৰী চুবুৰীৰ পৰা খোলাকুটি সংযোগী পথ নিৰ্মাণ কৰাৰ বাবে বাবুল দেওনাথ নামৰ এজন ঠিকাদাৰে প্ৰায় 2 কোটি টকাৰ ঠিকা লাভ কৰিছিল। কিন্তু বিভাগীয় প্ৰাক্কলন উলংঘা কৰি অভিযন্তাৰে মূলী ঠিকাদাৰ বাবুল দেওনাথে পথটো নিৰ্মাণ কৰে। এই কাৰ্যত ক্ষুব্ধ হৈ পৰা ৰাইজৰ স্পষ্ট কথা, লোকনিৰ্মাণ বিভাগৰ এটা পথ সঠিকভাৱে যিদৰে নিৰ্মাণ কৰিব লাগে তেনেদৰে নিৰ্মাণ নকৰিলে ৰাইজে যধে-মধে পথৰ কাম কৰিবলৈ নিদিয়ে। ইফালে চৰম দুৰ্নীতি লুণ্ঠনেৰে নিৰ্মিত পথটো চাবলৈ বিভাগৰ ফালৰ পৰা কোনো লোক নহা বুলিও ৰাইজে অভিযোগ কৰে। এই ক্ষেত্ৰত পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অতি শীঘ্ৰে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। মধ্যপ্ৰদেশত অস্থিৰতা, এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বহু বিমান। আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ তৃতীয় দিনাও অব্যাহত আছে উত্তেজনা। আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ তৃতীয় দিনাও অব্যাহত আছে উত্তেজনা। তাৰ মাজতে আহিছে আন এক খবৰ, কিয়নো ইউৰোপৰ বিভিন্ন চহৰলৈ বহু বিমান বাতিল কৰে। উল্লেখ্য যে ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰে যে মধ্যপ্ৰদেশৰ এনে পৰিস্থিতিৰ ফলত ভাৰতীয় বিমান সংস্থানসমূহে অধিক বিমান বাতিল কৰাৰ কথা। লগতে মধ্যপ্ৰদেশত ক্ৰমাৎ বৃদ্ধি পোৱা সংকটৰ বাবে বিমান পৰিচালনত যথেষ্ট ব্যাঘাত জন্মিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে উল্লেখ কৰি কয় যে ভাৰতীয় বিমান সংস্থাই দেওবাৰে খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰে। আবুধাবি, দোহা, জেড্ডা, কুৱেইট আৰু ৰিয়াধলৈ চলিবলগীয়া সকলো বিমান 3 মাৰ্চলৈ বাতিল কৰা হৈছে। 7 মাৰ্চলৈকে বুকিং থকা যাত্ৰীসকলে বিনামূলীয়াকৈ টিকট পুনৰ নিৰ্ধাৰণ বা সম্পূৰ্ণ ধন ঘূৰাই ল'ব পাৰিব বুলি বিমান সংস্থাসমূহে উল্লেখ কৰে। এইখিনিতে উল্লেখ কৰিব লাগিব যে দেওবাৰে সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াই এক পোষ্টত উল্লেখ কৰে যে আজিৰ দিনটোত প্ৰায় 160খনৰো অধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰাৰ কথা। মৰমৰ জৰি ভাগিনক খুলি দিলে হাতৰ ঘড়ী। জন্ম আশীৰ্বাদ যাত্ৰাত দাতা কৰ্ণৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। এই যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় গৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি জন্ম আশীৰ্বাদ যাত্ৰাত দাতা কৰ্ণৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। এই যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় গৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই আবদাৰ বাঢ়ি গৈছিল ভাগিনসকলৰো। দৃষ্টি পৰিছিল তেওঁলোকৰ মুখ্যমন্ত্ৰীৰে পিন্ধি থকা ঘড়ীটোত। মুখ্যমন্ত্ৰীক এজন কেইবাজনো ভাগিনে বিচাৰিছিল তেওঁৰ হাতৰ ঘড়ীটো। কোনো চিন্তা নকৰাকৈ ঘড়ীটো খুলি ল'লে হাতত। তাত উপস্থিত থকা ভাগিনসকলৰ হাতবোৰ ঘড়ীটোত উদ্দেশ্যি আগবাঢ়ি মুখ্যমন্ত্ৰীৰে পিছলে থকা এজন ভাগিনৰ হাতত তুলি দিলে নিজৰ ঘড়ীটো। মুখ্যমন্ত্ৰীৰ ঘড়ী লাভ কৰি আনন্দত আত্মহাৰা হোৱা ক'লা চুট পেণ্ট পৰিধান কৰা ভাগিনে তাৰ পিছত দৌৰি আঁতৰি গ'ল সেই ঠাইৰ পৰা। মুখ্যমন্ত্ৰীৰ এই ঘড়ীটোৰ মূল্য জানিব পৰা মতে প্ৰায় 1000 টকা। পটেক ফিলিপ কোম্পানীৰ ঘড়ীটো প্ৰায় মুখ্যমন্ত্ৰীৰ হাতত দেখা পোৱা যায়। নিজৰ হাতৰ ঘড়ী খুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে ভাগিনৰ প্ৰতি মৰম কিমান তেওঁৰ। উল্লেখ্য যে আজিৰ জন্ম আশীৰ্বাদ যাত্ৰা গহপুৰৰ পৰা আৰম্ভ হৈ অন্ত পৰিব নাওবৈচা সমষ্টি। আজিৰ এই যাত্ৰাই সামৰি ল'ব গহপুৰ, বিহপুৰীয়া, ৰমান্দি আৰু নাওবৈচা সমষ্টি। অসমীয়া প্ৰতিদিন।
ফলোৰ্ছ SECC মৃদুল কুমাৰ সন্দিকৈ যুদ্ধ হৈছে ইৰাণত বোমা মিছাইলৰ বৰষুণ পৰিছে দেশখনত আমেৰিকা ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণ ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ এই যুদ্ধৰ প্ৰভাৱ পৰিছে কিন্তু অসমত শেহতীয়াকৈ হোৱা মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বাবে অসমৰ অৰ্থনীতি প্ৰায় কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে নৱেম্বৰ SS কয় সেইদিনা কলকাতাৰ জাহাজ বন্দৰৰ পৰা কেজিৰ সামগ্ৰী পঠোৱা হৈছিল ইৰাণলৈ যি সামগ্ৰীৰ মূল্য আছিল ৮২,৩২৪ মাৰ্কিন ডলাৰ তাৰ আগতে চনৰ অক্টোবৰত ১,০০০ কেজি অক্টোবৰত কেজি ছেপ্টেম্বৰত ১,০০০ কেজি আগষ্টত কেজি আগষ্টত ১,০০০ কেজি এনেকৈ সাগৰীয় পথেৰে জাহাজত ইৰাণলৈ পঠোৱা সামগ্ৰীসমূহ আছিল অসমৰ সেই সামগ্ৰীবোৰৰ ভিতৰত আছিল অসমৰ অৰ্থডক্স চাহৰ কেজিৰ পেকেট ইণ্ডিয়ান ব্লেক টি STD ৬২২ আসাম CTC পুৰুৰ ইণ্ডিয়ান ব্লেক টি হোল্ডৱাল আসাম STD ৪০০ আদিৰ টোপোলা মাহটোত বাৰকৈ কলকাতা জাহাজ বন্দৰৰ পৰা সেই চাহ পঠোৱা হৈছিল ইৰাণলৈ অসমৰ মূলত অৰ্থডক্স চাহৰ এখন ভাল বজাৰ আছিল ইৰাণত অসমৰ চাহ যিবোৰ দেশলৈ ৰপ্তানি হয় সেই দেশবোৰৰ ভিতৰত ইৰাণ আছিল অন্যতম বৰ্ষলৈকে সেই ৰপ্তানি প্ৰক্ৰিয়া স্বাভাৱিকভাৱেই চলি আছিল সেই বৰ্ষত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে ভাৰতে 0.1 মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল তাৰ ভিতৰত 0.1 মিলিয়ন কেজি অসমৰ চাহ ক্ৰয় কৰিছিল ইৰাণে চাহৰ এই বজাৰখন অতি বিশাল বৰ্ষত ভাৰতে মুঠ মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল সেই পৰিমাণ মিলিয়ন কেজিৰ সীমা অতিক্ৰম কৰিছিল চাহৰ এতিয়া তীব্ৰ প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় বজাৰ সেই বজাৰত ইৰাণৰ দৰে এখন দেশক গ্ৰাহক ৰূপে পোৱাটো অসমৰ চাহৰ বাবে আছিল আশীৰ্বাদস্বৰূপ ইৰাণৰ ৰাজনৈতিক আৰু সংঘাতময় পৰিৱেশৰ বাবে যুধৰণে অসমৰ চাহৰ এক বজাৰখনে চাহিদা থকাৰ পাছতো বিকাশ আৰু বিস্তাৰ লাভ কৰিব লাগিছিল সেয়া সম্ভৱ হোৱা নাছিল আমেৰিকাৰ দৰে দেশৰ বাবে প্ৰতিবন্ধকতা থকাৰ বাবে আমেৰিকান ডলাৰত ইৰাণে চাহ ক্ৰয় কৰাটো সম্ভৱপৰ নাছিল তথাপিও ভাৰতৰ প্ৰতি থকা বন্ধুত্বপূৰ্ণ মনোভাৱৰ বাবেই সেই সমস্যা অন্য ধৰণে সমাধান কৰা হৈছিল আমেৰিকাৰ হেঁচা আৰু ইজৰাইলৰ আক্ৰমণৰ বাবে মাজে মধ্যে সেই ৰপ্তানি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয় ইয়াত ৰূপৰী মাৰ্কিন ডলাৰৰ তুলনাত ইৰাণী মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বাবেও তাৰ প্ৰভাৱ পৰিছিল এই বজাৰখনত মূলত উজনি অসমৰ চাহ বাগানবোৰৰ বাবে ইৰাণত কেন্দ্ৰ কৰি গঢ় লৈ উঠা চাহৰ বজাৰখন আছিল এক আধাৰ ইৰাণত ভাৰতীয় টকাৰ মূল্যত প্ৰতি কেজি চাহ বিক্ৰী হৈছিল 0.0 টকা প্ৰতি কেজি চাহৰ মূল্য ইৰাণত 0.0 টকালৈ বৃদ্ধি হৈছিল বছৰি এই ৰপ্তানি প্ৰক্ৰিয়া স্বাভাৱিক হৈ থাকোঁতে ভাৰতে ইৰাণলৈ ৰপ্তানি কৰা চাহৰ ভিতৰত মিলিয়ন কেজি চাহে আছিল অসমৰ লক্ষণীয় যে প্ৰতি বছৰে অসমত মিলিয়ন কেজি অৰ্থডক্স চাহ উৎপাদন হয় ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ তথ্য অনুসৰি বৰ্ষত $1 লাখ মূল্যৰ চাহ ভাৰতে ইৰাণলৈ প্ৰেৰণ কৰিছিল বৰ্ষত এই পৰিমাণ $1 লাখ বৃদ্ধি পাইছিল জানুৱাৰীৰ পৰা জিনলৈ ভাৰতে ৰপ্তানি কৰা চাহৰ মূল্য 0.0% বৃদ্ধি পাইছিল কিন্তু সেই ধৰাত এতিয়া জটি পৰিছে যোৱা কেইমাহমান ধৰি ইৰাণৰ সৈতে ইজৰাইলৰ যি সংঘাতময় পৰিৱেশে বিৰাজ কৰিছিল তাৰ ফলত চাহৰ ৰপ্তানি লাহে লাহে কমিবলৈ ধৰিছিল আমেৰিকাই অতি চতুৰতাৰে ভাৰতৰ সৈতে থকা ইৰাণৰ এই বাণিজ্যিক সম্পৰ্ক অন্ত পেলাবলৈ বিভিন্ন ধৰণৰ চক্ৰান্ত কিন্তু সেই ধৰাত এতিয়া জটি পৰিছে যোৱা কেইমাহমান ধৰি ইৰাণৰ সৈতে ইজৰাইলৰ যি সংঘাতময় পৰিৱেশে বিৰাজ কৰিছিল তাৰ ফলত চাহৰ ৰপ্তানি লাহে লাহে কমিবলৈ ধৰিছিল আমেৰিকাই অতি চতুৰতাৰে ভাৰতৰ সৈতে থকা ইৰাণৰ এই বাণিজ্যিক সম্পৰ্ক অন্ত পেলাবলৈ বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি সফল হৈছিল যাৰ বাবে সম্ভাৱনা থকাৰ পাছতো অসমৰ চাহৰ এই বিশাল বজাৰখন এতিয়া প্ৰায় বন্ধ হৈ যোৱাৰ দিশত
নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন চমুকৈ নেতাৰ এজন বিষয়ববীয়াই জানিবলৈ দিয়া মতে ইৰাণলৈ চাহ ৰপ্তানি বন্ধ হৈ গ'লে অসমৰ বহু চাহ বাগান মৃত্যুৰ দিশে গতি কৰিব। ইৰাণত সম্প্ৰতি বিৰাজ কৰা পৰিৱেশে দেশখনৰ ৰপ্তানিকাৰীসকলক এই বাণিজ্য বন্ধ কৰাবলৈ বাধ্য কৰিছে। দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামানিৰ মৃত্যুৰ পাছত বাণিজ্য ক্ষেত্ৰখনতো প্ৰভাৱ পৰিছে। প্ৰতি কেজি চাহৰ মূল্যৰ সৈতে ইৰাণে আমদানি কৰি অসমৰ চাহৰ পৰিমাণ গণনা কৰিলে দেখা যায় বছৰি প্ৰায় 70ৰো অধিক টকাৰ মূল্যৰ অসমৰ চাহ ইৰাণে ক্ৰয় কৰিছিল। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ প্ৰভাৱ অসমৰ চাহৰ বজাৰখনত বৰ বেয়াকৈ পৰিছে। বোমা ফুটিছে ইৰাণত, যুদ্ধ হৈছে মধ্যপ্ৰাচ্যত, কিন্তু তাৰ প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগৰ ওপৰত। ক্ষতিগ্ৰস্ত হৈছে 200 বছৰ ইতিহাস গঢ়া অসমৰ চাহ খেতি আৰু ইয়াৰ সৈতে জড়িত লাখ লাখ চাহ শ্ৰমিক।